নমস্কাৰ পুনৰ ফেচবুক লাইভত বৰ্তমান সাম্প্ৰতিক যিটো ৰাজনৈতিক পৰিস্থিতি এই পৰিস্থিতিটো যিটো ধৰ্মীয় মেৰুকৰণৰ যোৱা বিধানসভা নিৰ্বাচনত ৰাজনীতি চলিছিল সলনি হ'ল মোহন ভগৱতীয়েও সলনি কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কিছু নৰম পন্থা অৱলম্বন কৰিছে বৰ্তমান তেওঁলোকে ক'ব বিচাৰিছে যে মুছলমান সম্প্ৰদায়ৰ লোকসকল যিটো তেওঁলোকে মানে বিধানসভা নিৰ্বাচনৰ সময়ত ঘৃণাৰ ৰাজনীতিৰে উপচাই দি মোগল মিয়া কৈ পেলাই তেওঁলোকে ধৰ্মীয় মানে হিন্দু ধৰ্মৰ যিটো বা ধৰ্মৰ যিটো মেৰুকৰণৰ ৰাজনীতি কৰিছিল এতিয়া সলনি কৰিছে কাৰণ সন্মুখত 24ৰ লোকসভা নিৰ্বাচন এইটো কথা কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মা বা মোহন ভগৱতীয়ে হওক বা বিজেপিয়ে হওক তেওঁলোকে এটা কথা ভালকৈ জানে যে মুছলমান সম্প্ৰদায়ক বাদ দি লোকসভা নিৰ্বাচনত বৈতৰণি পাৰ কৰাটো সম্ভৱ নহয় তেওঁলোকে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত হিন্দু মুছলমানৰ আজমল এই খেলখন খেলি তেওঁলোকে আপাৰ আসামত বা মধ্য অসমত তেওঁলোকে যথেষ্ট ভাল ফলাফল কৰিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা আগত ডাঙৰ প্ৰত্যাহ্বান আছে যে 24ত যদি কেন্দ্ৰত যদি চৰকাৰখন আনিব নোৱাৰে তেতিয়াহ'লে আকৌ উখল মখল ৰাজনীতি হ'ব গতিকে তেওঁ এতিয়া মই দেখিলোঁ যোৱাকালি ঘূৰিবলৈ যাওঁতে দেখিলোঁ ডাঙৰ ডাঙৰ হৰ্ডিং লগাইছে যে মুছলমান সম্প্ৰদায় ধৰ্মীয় সংখ্যালঘু লোকসকলক লৈ পেলাই উন্নয়নৰ ৰাজনীতিৰ কথা ক'ব বিচাৰিছে ভাল কথা জনসংখ্যা যিটো জনসংখ্যা মানে নিৰ্মূলৰ যিটো নীতি এইটো ল'ব বিচাৰিছে অত্যন্ত ভাল কথা এইবিলাকত আমাৰ সহযোগিতা আছে কিন্তু কালি তেওঁ যিটো চাহমেল পাতি খিলঞ্জীয়া আৰু বংগমূলীয় মুছলমানৰ মাজত বিভাজন আনিলে এই কথাটো কিন্তু বিৰাট এটা তাৎপৰ্য আছে মই এটা কথা ক'ব বিচাৰিছোঁ যিটো RSSে 30 বছৰ আগত মাতৃভাষা অসমীয়া হিচাপে লৈছিলে প্ৰায় 50 লাখ বঙালী সম্প্ৰদায়ৰ হিন্দু বঙালী সম্প্ৰদায়ৰ লোকে মাতৃভাষা বঙালী হিচাপে কৈছিলে মাতৃভাষাটো এইসকল আমাৰ যিসকল মুছলমান সকলো ওচৰ চাপৰিকে আদি কৰি আমাৰ সকলোকে লৈ মাতৃভাষাটো ৰাজ্য ভাষা হিচাপে আমাৰ অসমীয়া ভাষাটো ৰাজ্য ভাষা হিচাপে তিষ্ঠি আছে RSSৰ এটা প্ৰবল ষড়যন্ত্ৰ আছে যে তেওঁলোকে এই যে খিলঞ্জীয়া আৰু হিন্দু মুছলমান খিলঞ্জীয়াৰ মাজত বিভেদ সৃষ্টি কৰি এই বংগমূলীয় মুছলমানসকলক বিভাগ কৰাই তেওঁলোকে এটা ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হ'ব বিচাৰিছে যে অহা 22ত হ'বলগীয়া যিটো লোকপিয়ল যাতে তেওঁলোক অতিষ্ঠ হৈ মাতৃভাষাই এওঁলোকে বঙালী বুলি কয় যাতে বঙালী মাতৃভাষাৰ যাতে এটা গঠন লৈ আহে তাৰপিছত তেওঁলোকে আকৌ চাহমেল পাতি হিমন্ত বিশ্ব শৰ্মাই আকৌ তেওঁলোকক ক'ব যে বঙালী মাতৃভাষা হিচাপে ল'ব নালাগে RSSক সন্তুষ্ট কৰাৰ মানে উচিলা লৈ তেওঁ হিন্দী ভাষাটোক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়াৰ এটা গভীৰ ষড়যন্ত্ৰৰ কিন্তু মই গোন্ধ পাইছোঁ অৰুণাচলত বৰ্তমান ৰাজ্যিক ভাষা তেওঁলোকৰ হিন্দী এই কথাবিলাক আমি যিটো কথা ভবাই নাই সাধাৰণ জনতাই সেই কথাটো কিন্তু মোহন ভগৱতে ভাবিছে সেই কথাটোত কিন্তু আৰামছে ঘি তেল ঢালিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো মোৰ এটা পুৰা ৰাজনৈতিক তেওঁলোকৰ যিবিলাক কথা কাৰণ এটা সময়ত মই আছিলোঁ মই গম পাওঁ এই গোটেই কথাবিলাক এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ যদি খিলঞ্জীয়া সুৰক্ষাৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে এশবাৰ আমি কৈছোঁ যে তেতিয়াহ'লে অসম চুক্তিৰ ক্লজ 6 আপোনালোকে ইমপ্লিমেণ্টেশ্যন কৰক 6 নং দফাক ইমপ্লিমেণ্টেশ্যন কৰাৰ লগে লগে তেতিয়া অসমীয়া মুছলমান বা বেলেগ এই কথাখিনি নাহে গোটেই খিলঞ্জীয়া মানুহখিনিয়ে সুৰক্ষিত হ'ব আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয় বিধানসভাৰ চিট হৈছে 60টা তাৰে 53টা চিট তেওঁলোকৰ গাৰো জয়ন্তীয়া আৰু খাচী তেওঁলোকৰ কাৰণে সুৰক্ষিত বাকী আদাৰ্ছ যদি সঁচাকৈ আন্তৰিকতা আছে অসমৰ সুৰক্ষাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি আন্তৰিকতা দেখাওক যে ক্লজ 6 ইমপ্লিমেণ্ট কৰক খিলঞ্জীয়া ৰক্ষা কৱচ তেওঁলোকে বাহাল ৰাখক আনক এখন আইন বনাই অসমৰ খিলঞ্জীয়াৰ মাটি যাতে অসমৰ খিলঞ্জীয়াৰ মাজত বিক্ৰী হয় 126টা সমষ্টিৰ যাতে যেনেকৈ মেঘালয়ত 53টা 60টা চিটৰ ভিতৰত 53টা চিট তেওঁলোকৰ খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত তেনেকৈ তেওঁলোকে সুৰক্ষিত কৰক তাত আমাৰ আপত্তি ক'ত আছে জনসংখ্যাৰ নীতি যিটো তেওঁলোকে আনিব বিচাৰিছে এইটো সকলোতে কৰক পাহাৰে ভৈয়ামে চাহ জনগোষ্ঠী মুছলমান সকলোতে জনসংখ্যাৰ নীতি তেওঁলোকে পালন কৰক সেইটো কাৰণে আপোনালোকে শিক্ষাৰ ব্যৱস্থাও কৰিব লাগিব কিন্তু তাকেই নকৰি ডিভাইড এণ্ড ৰুল পলিচি যিটো কৰিছে এটা কথা আছে যে পিঠিত হাত ফুৰাই দিলেই আমি যিটো সন্তোষ লোৱা সহজ সৰল অলপতে সন্তুষ্ট আমাৰ এই অসমীয়া জাতিটো এটা কিন্তু 2022ত যদি বাৰে বাৰে ঠুকুৰিয়াই থকা এই লোকসকলে যদি মাতৃভাষা বঙালী বুলি লিখে অসমৰ ভাষাটোৱে আমাৰ ৰাজ্য ভাষা হিচাপে নাথাকিব এটা জাতি কিন্তু ধৰ্ম দি পেলাই এটা জাতি বাছি নাথাকে এটা জাতি ভাষাক লৈ পেলাই জাতি বাছি থাকে এই কথাবিলাক চিন্তা কৰাৰ সময় সমাগত সেইকাৰণে বেছি দীঘলীয়া নকৰি এটা কথা এইখিনিতে মই ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে
সদিচ্ছাৰে কাম কৰক। তেখেতে এতিয়া মানে যিখিনি আজি ধৰক তেখেতে গৃহ বিভাগৰ দায়িত্বত আছে, তেখেতে গোটেই থানাৰ অচিসকলক লগত লৈ পেলাই বহি মেজমেল কৰিছে, খুব ভাল কথা। আমাৰ মানুহে সন্তোষ পাইছে যে কেতিয়াও এনেকুৱা ধৰণৰ মানে আলোচনা হোৱা নাছিলে, এনেকুৱা ধৰণৰ সভা সমিতি হোৱা নাছিলে। কিন্তু মই এটা কথা কৈছোঁ, নিৰ্বাচনৰ আগত তেতিয়াও ৰাইজে কৈছিলে কোনো মুখ্যমন্ত্ৰী হ'বলগীয়া কেণ্ডিডেটে কিন্তু মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ কথা কোৱা নাছিলে। ইমান ভাল কথা কৈছে এই মুখ্যমন্ত্ৰীজনে, আৰু সেইকাৰণে তেওঁ ভোট দিছিলে। কিন্তু দুমাহ নহওঁতেও তেওঁ পাভলুটি মাৰিলে। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই গোটেই ডিভাইড এণ্ড ৰুল পলিচিৰ যিটো আমাৰ মাজত বিভাজন কৰা যিটো ৰাজনীতি, এইটোৰ পৰা ওলাই আহি আজিৰ সময়ত এই কথাখিনিক প্ৰাধান্য দিয়াৰ সমান্তৰালভাৱে ল'ৰা ছোৱালী আজি পৰীক্ষা দিব পৰা নাই, অভিভাৱকসকল টেনশ্যনত আছে, ল'ৰা ছোৱালী যিবিলাক মেধা ল'ৰা ছোৱালী তাহাঁতৰ ভৱিষ্যত অন্ধকাৰত গৈছে। এই কথাবিলাককো লৈ পেলাই 2-4 অভিভাৱকক মাতকচোন। আপোনালোকে যে এতিয়া এইখিনি সময়ত আপোনালোকে ডিভাইড এণ্ড ৰুল পলিচি কৰিছে, এটা জাতি এটা সম্প্ৰদায়ৰ মাজত ভাগ কৰি আনি পেলাই আপোনালোকে এই কামবিলাক কৰিব বিচাৰিছে। কিন্তু যোৱা বাজেটত আপোনালোকে এই সম্প্ৰদায়টোৰ কাৰণে কিমান ইমপ্লিমেণ্টেশ্যন কৰিলে, কিমান বাজেট ধাৰ্য কৰিছিলে আৰু কিমান আপোনালোকে বাজেট ইমপ্লিমেণ্টেশ্যন কৰিলে, ৰিলিজ কৰিলে, এই কথাবিলাকতো ৰাইজে এটা কথা হয়, সকলোৱে সেইটো লেভেলত অধ্যয়ন নকৰে, কিন্তু অধ্যয়ন কৰা মানুহখিনিয়েতো এই কথাবিলাকো চাব। গতিকে যদি সঁচাকৈ মাননীয় মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, খিলঞ্জীয়া মুছলমানসকলক যদি সঁচাকৈ ৰক্ষণাবেক্ষণ উন্নয়ন কৰিব বিচাৰিছে, বংগমূলীয় মুছলমানসকলক যদি ইয়াৰ পৰা তেওঁলোকে এলাগী কৰিব বিচাৰিছে, আমাৰ ক'বলগীয়া কথা একো নাই। তেতিয়াহ'লে ক্লজ 6 নং দফাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কাৰণ কেন্দ্ৰত আপোনালোকৰ চৰকাৰ আছে, আপুনি ইয়াত ইমান আন্তৰিকতাৰে অসম মাতৃৰ হকে আপুনি হিয়া উজাৰি 24 ঘণ্টাত আপুনি প্ৰায় 20 ঘণ্টা কাম কৰাৰ যিটো আপুনি মানসিকতা দেখুৱাইছে, আৰু আপোনাৰ সেইবিলাকত সদায় পেপাৰত যিটো শিৰোনাম দখল কৰি প্ৰত্যেকখন পেপাৰত প্ৰায় আৰু 2-4 মাহৰ পিছত 1,08,000 কোটি টকা লৈ আমাৰ ঋণৰ বোজা অসমৰ বাঢ়ি যাব। সেইখিনি সময়ত যেতিয়া লক্ষ টকা খৰচ কৰি আপোনালোকে হৰ্ডিং লগাইছে, পেপাৰৰ শিৰোনাম দখল কৰিছে, আহকচোন খিলঞ্জীয়া ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত 6 নং দফাটো কাৰ্যকৰী কৰি সঁচা অৰ্থত আপোনালোকে খিলঞ্জীয়াৰ মাটি যাতে খিলঞ্জীয়া তাতে বিক্ৰী কৰিব পাৰে। আপোনালোকে ইচ্ছা কৰিলে যেনেকৈ কাহ আনিলে আপোনালোকে বেলেগ 6খন দেশত যিবিলাক হিন্দু প্ৰতাৰিত হৈ আছে, নিষ্পেষিত হৈ আছে, তেওঁলোকক অনাৰ কাৰণে যদি কাহ বলবৎ কৰিব পাৰে, তেতিয়াহ'লে আপুনি ইমান বহল মনেৰে যেতিয়া অসমত শাসন কৰাৰ সৰ্বোচ্চ ক্ষমতাটো আপুনি পাইছে, কেন্দ্ৰত আপোনালোকৰ চৰকাৰ আছে, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেইখনটো আপোনালোকে ক'ত হেৰাল গম নাপায়। তেতিয়াহ'লে মই আপোনালোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ, 6 নং দফাক ইমপ্লিমেণ্ট কৰি খিলঞ্জীয়াক আপোনালোকে সুৰক্ষিত কৰক। এই খিলঞ্জীয়া বংগমূলীয় মুছলমান মানে বাকী আমাৰ খিলঞ্জীয়া মুছলমান এইবোৰ বিভেদ কৰি আপোনালোকে বিভেদকামী এখন সমাজ আপোনালোকে নকৰিব বুলি মই আশা ৰাখিছোঁ। ৰাইজ এওঁলোকৰ এই চাহমেলত অতি আপোনালোকে অত্যুৎসাহী নহ'ব। 24ৰ আগৰ নিৰ্বাচনৰ কাৰণে যিটো কথা আমি এতিয়া ভাবিব পৰা নাই, মাননীয় মুখ্যমন্ত্ৰী চতুৰ ৰাজনীতিবিদ, তেখেত বিচক্ষণতা থকা চতুৰালীত তেওঁতকৈ নাম্বাৰ 1 আৰু নৰ্থ ইষ্টত নাই। তেওঁ ভালকৈ জানে 24ৰ কাৰণে প্ৰিপেৰেশ্যন লৈ লৈছে, কাৰণ তেওঁ জানে যে 24ত নিৰ্বাচন খেলিবলগীয়া হ'লে আজমল কাৰ্ড নচলিব, কাৰণ এই গোটেই কাৰ্ডটো অল অভাৰ ইণ্ডিয়াত চলাব লাগিব। তেতিয়া মুছলমানৰ আজমল আৰু বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব, কথা কৈ ভোট ল'ব নোৱাৰি। সেইকাৰণে মই ৰাইজক এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে ৰাজনৈতিকভাৱে সজাগ হৈ তেওঁলোকে যিটো শিৰোনাম দখল কৰি পাভলুটি মাৰি মাহটোত 3বাৰকৈ 3টা কথা সলাই ৰাইজক যিটো বিভ্ৰান্তি সৃষ্টি কৰি নিজৰ মচনত দখল কৰি আহিছে, তাৰ প্ৰতি আপোনালোকে ৰাজনৈতিকভাৱে সজাগ হওক। আজি পেট্ৰলৰ দাম প্ৰায় 100 টকালৈ গতি কৰিলে। আজি নেশ্যনেল হাইৱে যে হৈ আছে, নেশ্যনেল হাইৱে হৈ থকাত 2014 চনত আৰম্ভ হোৱা নেশ্যনেল হাইৱেটো আজিলৈকে যে কমপ্লিট নহ'লে, তাৰ কাৰণে যিবিলাক ক্ষতিপূৰণ আমাৰ দৰে সাধাৰণ ৰাইজে যে পূৰণ কৰিব লাগিব, এইবিলাকত মনোনিৱেশ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাই শেষত পুনৰবাৰ তেখেতক কৈছোঁ, বিভাজনমুখী ৰাজনীতি কৰাৰ পৰিৱৰ্তে শিক্ষাত আপোনালোকে গুৰুত্ব দি বৰ্তমান অসমৰ যুৱ প্ৰজন্ম, নৱপ্ৰজন্ম, শিক্ষাৰ্থীসকলক কিদৰে আপোনালোকে আগুৱাই লৈ মূল্যাংকনৰ ব্যৱস্থা কৰিব, ভৱিষ্যত আপোনালোকে অন্ধকাৰ হোৱা ৰাস্তাৰ
প্ৰতিৰোধ কৰি তেওঁলোকৰ ভৱিষ্যত আপোনালোকে গঢ়িব তাত মনোনিৱেশ কৰি মানুহক কেৱল বিভ্ৰান্তি কৰা ৰাজনীতিৰ পৰা বিৰত থাকিবৰ কাৰণে আহ্বান জনাই পুনৰ আপোনালোকক কৈছোঁ অসমৰ এটা জাতি বাছি থাকিবলগীয়া হ'লে ভাষা জাতি বাছি থাকিব লাগিব ভাষা বাছি থাকিবলগীয়া হ'লে অসমৰ বায়ু পানী গ্ৰহণ কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীয় মাতৃভাষা অসমীয়া হিচাপে লিখিবলৈ লোকপিয়লত কিন্তু তেওঁলোকে আগ্ৰহী হ'ব লাগিব যাতে এই RSSৰ যিটো ষড়যন্ত্ৰ হিন্দী ৰাজ্য ভাষা কৰাৰ মাজত বিভাজনমুখী যাতে খিলঞ্জীয়া আৰু বাকীৰ মাজত বিভাজনমুখী ৰাজনীতিত যিটো লিপ্ত হৈছে তাৰ পৰা যাতে সেই ষড়যন্ত্ৰৰ জালখনত যাতে অসমৰ ৰাইজে যাতে ভৰি নিদিয়ে তাৰ কাৰণে আহ্বান জনাই আপোনালোকক ৰাজনৈতিক সজাগতাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ৰাজনৈতিকভাৱেও হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেকটো কথাত চাৰিটাকৈ অৰ্থ থাকে দুটাকৈ নাথাকে আমি কোৱা কথাবিলাকত কেতিয়াবা যদি দুটা অৰ্থ থাকে হিমন্ত বিশ্ব শৰ্মাই আজিৰ কথাটো 24ৰ কথাটো আজিয়ে তেওঁ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে গতিকে আহক আপোনালোকে তেওঁৰ জালত ভৰি নিদি সকলো আমি সমিল মিলে থাকি উন্নয়নৰ ৰাজনীতিত আমি এক হৈ পেলাই আগবাঢ়ি যাওঁ আহক এইখিনিকে কথা কৈ মই আপোনালোকক ৰাজনৈতিকভাৱে সজাগ থাকিবৰ কাৰণে আহ্বান জনাই অসমৰ যাতে ভৱিষ্যত আৰু অন্ধকাৰ নহয় তাৰ কাৰণে সকলোকে বিনম্ৰভাৱে সজাগ আৰু সতৰ্ক হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ